নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি 2024 চনৰ 10 জুলাই তাৰিখে ওলোৱা এখন জাননীৰ বিষয়ে আমি আলোচনা কৰিম, যিটো ওলাইছে ডাইৰেক্টৰেট অফ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ফালৰ পৰা, আৰু সেই জাননীটো হৈছে কোচিং ফৰ হায়াৰ ষ্টাডিজ 2024-25। সবতকৈ প্ৰথম আমি জানি ল'ম যে কিহৰ কোচিং দিব এইবাৰ 2024-25 বৰ্ষত। প্ৰথমে দিব চিভিল চাৰ্ভিচৰ কোচিং, SSC আৰু বেংকিং, আদাৰ গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড। তাৰ পাছত ইঞ্জিনিয়াৰিং, মেডিকেল এণ্ট্ৰেন্স এক্সাম, এই 5টা কোচিং দিব। তাৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব সেই বিষয়ে অলপ আমি জানি লওঁ। যে কেণ্ডিডেট হ'ব লাগিব, মাষ্ট বি অসমৰ হ'ব লাগিব, আৰু লগতে টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ পৰা বিলং কৰা হ'ব লাগিব। দ্বিতীয়তে কৈছে নম্বৰ বিত কৈছে যে গ্ৰেজুৱেশ্যন কৰি থকা ষ্টুডেণ্ট যিবোৰ আছে বা মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, তেওঁলোকে এই কোচিঙৰ সুবিধা ল'ব পাৰিব। আৰু তৃতীয়তে কৈছে যে গ্ৰেজুৱেট লেভেল জবৰ কাৰণে ছাপ'জ SSC বা আদাৰ বেংকিং আৰু আদাৰ গভৰ্ণমেণ্ট জব ৰিলেটেডৰ কাৰণে যিমান পাৰ্চেণ্টেজ লাগে এজন ষ্টুডেণ্টক, সেই পাৰ্চেণ্টেজটো ৰিকুৱাৰ্ড হ'ব এই সুবিধাটো ল'বৰ কাৰণে। আৰু ইয়াত কৈছে যে 90% যিটো কোচিঙৰ ফিজ সেইটো গভৰ্ণমেণ্টে পে' কৰিব আৰু 10% ষ্টুডেণ্টে পে' কৰিব বুলি ইয়াত মেনশ্যন কৰিছে। আৰু কোৰ্চ কেইটা হৈছে এইবোৰ 5টা। চিভিল চাৰ্ভিচৰ এইটো 10% ফিজ যোনটো পে' কৰিব কৈছে কেণ্ডিডেটে, সেইটো যোৱাবাৰ পে' কৰা হোৱা নাছিলে কেণ্ডিডেটে, আৰু এইবাৰো হয়তো পে' কৰিব নালাগে এইটো। তো আপোনালোকে ভয় নাখাব যে 6,903 টকা দিব লাগিব বুলি, সেইটো দিয়া নহ'বও পাৰে। আৰু চিভিল চাৰ্ভিচৰ কাৰণে টোটেল চিট আছে 25টা। SSC গ্ৰেজুৱেট লেভেলৰ কাৰণে আছে টোটেল চিট আছে 23টা। আৰু বেংকিং আদাৰ গভৰ্ণমেণ্ট ৰিলেটেড এক্সামৰ কাৰণে আছে 23টা। ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে আছে 10টা, আৰু মেডিকেল এণ্ট্ৰেন্স এক্সামৰ কাৰণে আছে 10টা চিট। তাৰ পাছত আমি অলপ জানি লওঁ যে কোচিং ইনষ্টিটিউটবোৰ কোনটো দিছে গুৱাহাটীৰ ভিতৰত। চিভিল চাৰ্ভিচৰ কাৰণে দিছে চিভিল চাৰ্ভিচ এচিভাৰ পইণ্ট। তাৰ পাছত SSCৰ কাৰণে দিছে, আৰু SSC বেংকিং আৰু আদাৰ গভৰ্ণমেণ্ট ৰিলেটেড জবৰ কাৰণে দিছে দৰ্পণ। তাৰ পাছত ইউভান এডুকেটিভ LLP চিভিল চাৰ্ভিচ এচিভাৰ পইণ্ট। আৰু ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে দিছে দৰ্পণ আৰু ইউভান এডুকেটিভ LLP। আৰু মেডিকেল এণ্ট্ৰেন্স এক্সামৰ কাৰণে দিছে ইউভান এডুকেটিভ LLP। তাৰ পাছত আমি ইনষ্ট্ৰাকশ্যনবোৰ চাই লওঁ কি দিছে এইবাৰ ইনষ্ট্ৰাকশ্যন। এপ্লিকেণ্টজনে যিজন ছাত্ৰই ফৰ্ম ফিল আপ কৰিব, সেই ছাত্ৰই ফৰ্ম ফিল আপ কৰাৰ আগত ইয়াৰ গাইডলাইন্সবোৰ ক্লিয়াৰকৈ পঢ়ি ল'ব লাগিব ধুনীয়াকৈ। তাৰ পাছত চিৰিজ পৰ্টেলত গৈ নিজকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পাছতে পৰৱৰ্তী যিটো এপ্লিকেশ্যন ফৰ্ম ফিল কৰিব লাগিব। তাৰ পাছত ইয়াত কৈছে যে এপ্লিকেশ্যন কৰা ষ্টুডেণ্টজনে এপ্লিকেণ্ট কৰোঁতে তাৰ কাৰেক্ট যিটো ইনফৰ্মেশ্যন সেইটো দিব লাগিব, যাতে ডকুমেণ্ট ভেৰিফিকেশ্যনত আকৌ তাৰ নামটো ৰিজেক্ট নহয়। তাৰ পাছত গ্ৰেজুৱেট লেভেল যিটো কোচিং আছে বা এক্সামৰ কাৰণে যিবোৰ ষ্টুডেণ্টে পঢ়িম বুলি ভাবি আছে, মানে কোচিং কৰিম বুলি ভাবি আছে, তেওঁলোকে ফৰ্ম ফিল আপ কৰোঁতে তেখেতৰ মাৰ্কশ্বিট আৰু মাৰ্কশ্বিটত থকা CGPA আৰু গ্ৰেডটো এইবোৰ মেনশ্যন কৰিব লাগিব ফৰ্মত। তাৰপাছত এইবাৰ এটা ভাল সুবিধা দিছে ষ্টুডেণ্টবিলাকক, যে যিবোৰ কেণ্ডিডেট ছিলেক্ট হ'ব কোচিঙৰ কাৰণে, তেওঁলোকক পাৰ মান্থ দিয়া হ'ব 4,000কৈ ষ্টাইপেণ্ড দিয়া হ'ব। আৰু 4,000কৈ হ'লে 1 ইয়েৰত 48,000 ৰুপিজ এজন ষ্টুডেণ্টে পাব। আৰু ইয়াত থকাৰ কথা মেনশ্যন কৰা নাই, বা থাকিবলৈ হোষ্টেল দিব বুলি মেনশ্যন কৰা নাই, হয়তো সেইটোও দিব পাৰে। তাৰ কাৰণে আপোনালোক ভয় নাখাব, আৰু ফৰ্মটো ফিল আপ কৰিব ধুনীয়াকৈ। আৰু ফৰ্ম ফিল আপৰ ডেট যিহেতু যোৱাকালিয়ে পাৰ হৈছে, ভিডিঅ'টো অলপ পলমকৈ বনোৱা হৈছে। 12 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু 15 আগষ্টত সমাপ্ত হ'ব। গতিকে আপোনালোক পলম নকৰাকৈ এই সুবিধাৰ সুযোগটো লওক আৰু কোচিংটো কৰক ধুনীয়াকৈ, আৰু ভালকৈ পঢ়ক।
ধন্যবাদ।